ফলাফল ঘোষণাৰ পাছতে ভংগ হ'ব বিজেপিৰ অহংকাৰ যোৰহাটত গৌৰৱ গগৈ বিজয়ী হ'ব যেহেতু এক্সিট পোলে যোৰহাটত বিজেপি বিজয়ী হ'ব বুলি দাবী কৰিছে কিন্তু এক্সিট পোলক বিশ্বাস নকৰে গৌৰৱ গগৈ আজি সংবাদ মাধ্যমৰ সন্মুখত নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বে গৌৰৱ গগৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া কাইলৈ বিজেপিৰ অহংকাৰ ভংগ হ'ব বুলি গৌৰৱ গগৈ মন্তব্য কৰিছে যোৰহাটত মই কিমান ভোটত বিজয়ী হওঁ হেয়া ডাঙৰ কথা নহয় কিন্তু কাইলৈ অহংকাৰ ভংগ হ'বলৈ গৈ আছে বিজেপিৰ আমি লৈ আহিছো সবিশেষ খবৰ গৌৰৱ গগৈ আত্মবিশ্বাসী নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বে আত্মবিশ্বাসী হৈ পৰিছে গৌৰৱ গগৈ আৰু 4 জুনত ভংগ হ'ব বিজেপিৰ অহংকাৰ এক্সিট পোলে কয় যোৰহাটত পুনৰ বিজেপি দখললৈ যাব যোৰহাট পুনৰ বিজেপি দখললৈ যাব বুলি এক্সিট পোলে যেহেতু ফলাফল দিছে কিন্তু আত্মবিশ্বাসী গৌৰৱ গগৈ যোৰহাট বিজেপি নহয় এবাৰ কংগ্ৰেছৰ দখললৈ যাব বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে যোৰহাটত জয়ী হ'ব বুলি বিশ্বাসী গৌৰৱ গগৈ সংবাদ মাধ্যমৰ সন্মুখতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ আশীৰ্বাদ অথলে নাযায় বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আৰু যোৰহাটৰ ৰাইজে গৌৰৱ গগৈক এবাৰ আশীৰ্বাদ দিছে বুলি মন্তব্য কৰিছে মই কিমান ভোটত জয়ী হ'ম হেতু ডাঙৰ কথা নহয় এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে শাসনত থকা চৰকাৰৰ অহংকাৰ ভাঙিব আৰু নিৰ্বাচনী ফলাফল ঘোষণাৰ এদিন পূৰ্বে গৌৰৱ গগৈৰ মন্তব্য ফলাফলৰ পাছতে জনসাধাৰণৰ সমস্যা সমাধানৰ কামত নিয়োজিত হ'ব বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আৰু এক্সিট পোলে যেহেতু এইবাৰ যোৰহাট পুনৰ বিজেপি দখললৈ যাব অৰ্থাৎ তপন গগৈ বিজয়ী হ'ব বুলি বিজেপি এক্সিট পোলে দাবী কৰিছে কিন্তু আজিৰ দিনটোত গৌৰৱ গগৈ সংবাদ মাধ্যমৰ সন্মুখত আত্মবিশ্বাসী হৈ পৰিছে যোৰহাটত এইবাৰ গৌৰৱ গগৈ বিজয়ী হ'ব মই কিমান ভোটত জয়ী হওঁ হেয়া ডাঙৰ কথা নহয় কিন্তু এইবাৰ অহংকাৰ ভাঙিব বিজেপিৰ গৌৰৱ গগৈ বিজয়ী হোৱাৰ পাছতে বিজেপিৰ অহংকাৰ ভাঙিব বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কি কৈছিল গৌৰৱ গগৈয়ে মন্তব্য শুনক সাধাৰণে দিলে কাইলৈ দিনটো গোটেই কথাবোৰ প্ৰকাশ হ'ব ইতিমধ্যে যথেষ্ট আমাৰ সময় আমাৰ নিৰ্বাচনী প্ৰচাৰত আমি সকলোৱে দিলোঁ গোটেই দেশবাসী ৰাইজে জনসাধাৰণে দিলে আৰু এদিন ৰোৱা পিছত আমি গোটেই তথ্যবোৰ পাম আৰু মই ভাবোঁ যে এতিয়া আমাৰ বৰ্তমানৰ সময়ত বহুত আমাৰ সমস্যাবোৰ সমাধান কৰিবলগীয়া আছে তো আমি ভৱিষ্যত জনসাধাৰণে এটা ভাল উচিত নেতৃত্ব পাওক এটা ভাল এটা সৎ চৰকাৰ পাওক আৰু বৰ্তমানৰ যে ৰাজনৈতিক দল যি ক্ষমতাত আছে তেওঁলোকৰ যথেষ্ট অহংকাৰটো অলপ ভংগন হওক মানুহে সেইটোৱে বিচাৰে আৰু তাৰ কাৰণে আমি সকলোৱে কাইলৈ পৰাই আমি চেষ্টা কৰিব লাগে যে আমাৰ কাইলৈ আনুষ্ঠানিকভাৱে গোটেই তথ্যবোৰ হ'বই প্ৰকাশ হ'বই ৰাইজৰ বাবে হ'বই কিন্তু মোৰ বৰ্তমান উদ্দেশ্য হৈছে যে লগে লগে অহা কাইলৈ ফলাফলৰ পিছত লগে লগে আমাৰ যিকেইটা অঞ্চলত য'ত আমাৰ অঞ্চলৰ মানুহে আমাক যথেষ্ট মৰম কৰিলে আমাক যথেষ্ট প্ৰতিশ্ৰুতি আমাৰ পৰা বিচাৰিলে তেওঁলোকৰ ওচৰত গৈ আমি ভৱিষ্যত আমি কেনেদৰে কাম কৰিব পাৰোঁ কাইলৈৰ পৰা আমি সন্ধিয়াৰ পৰা আমি আৰম্ভ কৰিব লাগে চাওক সেইটোৱে কৈছোঁ যে আমি লোকতন্ত্ৰত আমি জনসাধাৰণৰ কাৰণে আমি ওলাই আহিছোঁ যোৰহাটৰ জনসাধাৰণে আমাক যথেষ্ট মৰম প্ৰদান কৰিছে মোক এতিয়াও মনত পৰিছে বহুত আমি য'ত প্ৰচাৰ কৰিবলৈ গ'লোঁ বহুত এনেকুৱা বাগান আছিলে য'ত খোৱা পানীৰ সমস্যা আছিলে বহুত এনেকুৱা গাঁও আছিলে য'ত ৰাস্তাৰ সমস্যাবোৰ আছিলে সেইকাৰণে এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে জনসাধাৰণৰ জয় হ'ব লাগে আমি কিমান মাৰ্জিনত বা কিমান ব্যৱধানত আমি ওলাই আহোঁ এইটো গুৰুত্বপূৰ্ণ নহয় ৰাইজে আমাৰ ওপৰত যি আস্থা প্ৰকাশ কৰিছে সেই আস্থা বিনিময়ত তেওঁলোকৰ কামখিনি হ'ব লাগে সেইটো বেছি গুৰুত্বপূৰ্ণ ভূপেন বৰাই এটা কথা কৈছে যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ অসমত আসনৰ সংখ্যা বৃদ্ধি পাব আপুনি চাওক ভূপেন বৰা ডাঙৰীয়াটো কোৱাটো নিশ্চয় সঁচা কিন্তু মোকতো খুব বিজেপি ভিতৰৰ মানুহখিনিও একেখিনি কথাই কৈ আছে এতিয়া ভূপেন বৰা ডাঙৰীয়া কোৱাটো আমি নিজৰ দলৰ ভিতৰত গ্ৰহণ কৰিছোঁ কিন্তু হ'ব পাৰে সাংবাদিকখিনি গ্ৰহণ কৰা নাই হপায় ভাবিছে যে এজন দলৰ লগত সম্পৰ্ক থকা মানুহ নেতৃত্বত থকা মানুহখিনি এইটো স্বাভাৱিক কিন্তু সাংবাদিকখিনিও জানে যে বিজেপিৰ ভিতৰত থকা মানুহখিনিও একেখিনি কথা কৈ আছে এইটো অলপ মই ভাবোঁ আপোনালোকৰ কাৰণে বেছি গ্ৰহণযোগ্য হ'ব আৰু গৌৰৱ গগৈৰ মন্তব্য শুনিলে কাইলৈ যিহেতু লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু ফলাফল ঘোষণা কৰাৰ মাত্ৰ কেইটামান ঘণ্টাৰ পূৰ্বে গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৰহাটত এইবাৰ গৌৰৱ গগৈয়ে বিজয়ী হ'ব বুলি আত্মবিশ্বাসী গৌৰৱ গগৈ যিহেতু এক্সিট পোলে যোৰহাট কংগ্ৰেছৰ দখললৈ নাযায় বুলি দাবী কৰিছে কিন্তু গৌৰৱ গগৈ এক্সিট পোলক বিশ্বাস নকৰে বুলি মন্তব্য কৰিছে মই এক্সিট পোলক বিশ্বাস নকৰোঁ
ফলাফলে কথা ক'ব বুলি গৌৰৱ গগৈ বিশ্বাসী বুলি সাংবাদিকৰ সন্মুখত এই কথা জনাইছে। ৰাইজৰ আশীৰ্বাদ অথলে নাযায় বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। লগতে কৈছে, মই কিমান ভোটত জয়ী হ'ম সেইটো ডাঙৰ কথা নহয়, শাসনত থকা চৰকাৰৰ অহংকাৰ ভাঙিব, অৰ্থাৎ বিজেপি চৰকাৰৰ অহংকাৰ ভাঙিব বুলি মন্তব্য কৰিছে। এইবাৰ ফলাফল ঘোষণাৰ পাছতে বিজেপি চৰকাৰৰ অহংকাৰ ভংগ হ'ব বুলি গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে। এক্সিট পলে যোৰহাট পুনৰ বিজেপি দখললৈ যাব বুলি কৈছে, কিন্তু গৌৰৱ গগৈ এইবাৰ যোৰহাটৰ পৰাই বিজয়ী হ'ব বুলি আত্মবিশ্বাসী, কিয়নো যোৰহাটৰ ৰাইজে এইবাৰ গৌৰৱ গগৈক আশীৰ্বাদ দিছে বুলি মন্তব্য কৰিছে। আৰু যোৰহাটৰ ৰাইজৰ আশীৰ্বাদ অথলে নাযায় বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। আৰু ফলাফলৰ পাছতেই জনসাধাৰণৰ সমস্যাৰ সমাধানৰ কামত নিয়োজিত হ'ব গৌৰৱ গগৈ, অৰ্থাৎ গৌৰৱ গগৈ বিজয়ী হ'ব বুলি নিশ্চিত হৈছে। আৰু যেতিয়া গৌৰৱ গগৈ বিজয়ী হ'ব তাৰ পাছতেই কি কি কৰিব সেয়া পৰিকল্পনাও কৰিছে গৌৰৱ গগৈয়ে। জনসাধাৰণৰ সমস্যাৰ সমাধানৰ কামত নিয়োজিত হ'ব বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। আৰু সংবাদ মাধ্যমৰ সন্মুখত ফলাফল ঘোষণাৰ পূৰ্বে গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এক্সিট পলক বিশ্বাস নকৰে গৌৰৱ গগৈয়ে, আৰু ফলাফলৰ পাছতে সকলো স্পষ্ট হ'ব বুলি গৌৰৱ গগৈয়ে দাবী কৰিছে। এই মুহূৰ্তত গৌৰৱ গগৈয়ে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সেই প্ৰতিক্ৰিয়া পুনৰবাৰ শুনাইছো। হ'ব লাগে, কাইলৈ দিনটো গোটেই কথাবোৰ প্ৰকাশ হ'ব। ইতিমধ্যে যথেষ্ট আমাৰ সময় আমাৰ নিৰ্বাচনী প্ৰচাৰত আমি সকলোৱে দিলোঁ, গোটেই দেশবাসী ৰাইজে জনসাধাৰণে দিলে। আৰু এদিন ৰোৱাৰ পিছত আমি গোটেই তথ্যবোৰ পাম। আৰু মই ভাবোঁ যে এতিয়া আমাৰ বৰ্তমানৰ সময়ত বহুত আমাৰ সমস্যাবোৰ সমাধান কৰিবলগীয়া আছে। তো আমি ভৱিষ্যত জনসাধাৰণে এটা ভাল উচিত নেতৃত্ব পাওক, এটা সৎ চৰকাৰ পাওক। আৰু বৰ্তমানৰ যি ৰাজনৈতিক দল যি ক্ষমতাত আছে তেওঁলোকৰ যথেষ্ট অহংকাৰটো অলপ ভংগন হওক, মানুহে সেইটোৱে বিচাৰে। আৰু তাৰ কাৰণে আমি সকলোৱে কাইলৈৰ পৰাই আমি চেষ্টা কৰিব লাগে যে আমাৰ কাইলৈ আনুষ্ঠানিকভাৱে গোটেই তথ্যবোৰ হ'বই, প্ৰকাশ হ'বই, ৰাইজৰ বাবে হ'বই। কিন্তু মোৰ বৰ্তমান উদ্দেশ্য হৈছে যে লগে লগে অহা কাইলৈ ফলাফলৰ পিছত লগে লগে আমাৰ যিকেইটা অঞ্চলত য'ত আমাৰ অঞ্চলৰ মানুহে আমাক যথেষ্ট মৰম কৰিলে, আমাক যথেষ্ট প্ৰতিশ্ৰুতি আমাৰ পৰা বিচাৰিলে, তেওঁলোকৰ ওচৰত গৈ আমি ভৱিষ্যত আমি কেনেদৰে কাম কৰিব পাৰোঁ কাইলৈৰ পৰা আমি সন্ধিয়াৰ পৰা আমি আৰম্ভ কৰিব লাগে। চাওক, সেইটোৱে কৈছোঁ যে আমি লোকতন্ত্ৰত আমি জনসাধাৰণৰ কাৰণে আমি ওলাই আহিছোঁ। যোৰহাটৰ জনসাধাৰণে আমাক যথেষ্ট মৰম প্ৰদান কৰিছে। মোক এতিয়াও মনত পৰিছে, আমি য'ত প্ৰচাৰ কৰিবলৈ গ'লোঁ বহুত এনেকুৱা বাগান আছিলে য'ত খোৱা পানীৰ সমস্যা আছিলে, বহুত এনেকুৱা গাঁও আছিলে য'ত ৰাস্তাৰ সমস্যাবোৰ আছিলে। সেইকাৰণে এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে জনসাধাৰণৰ জয় হ'ব লাগে। আমি কিমান মাৰ্জিনত বা কিমান ব্যৱধানত আমি ওলাই আহোঁ এইটো গুৰুত্বপূৰ্ণ নহয়। ৰাইজে আমাৰ ওপৰত যি আস্থা প্ৰকাশ কৰিছে সেই আস্থা বিনিময়ত তেওঁলোকৰ কামখিনি হ'ব লাগে, সেইটো বেছি গুৰুত্বপূৰ্ণ। ভূপেন বৰাই এটা কথা কৈছে যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ অসমত আসনৰ সংখ্যা বৃদ্ধি পাব। আপুনি চাওক, ভূপেন বৰা ডাঙৰীয়াটো কোৱাটো নিশ্চয় সঁচা, কিন্তু মোকতো খুব বিজেপি ভিতৰৰ মানুহখিনিও একেখিনি কথাই কৈ আছে। এতিয়া ভূপেন বৰা ডাঙৰীয়া কোৱাটো আমি নিজৰ দলৰ ভিতৰত গ্ৰহণ কৰিছোঁ, কিন্তু হ'ব পাৰে সাংবাদিকখিনি গ্ৰহণ কৰা নাই, হপায় ভাবিছে যে এজন দলৰ লগত সম্পৰ্ক থকা মানুহ, নেতৃত্বত থকা মানুহখিনি এইটো স্বাভাৱিক। কিন্তু সাংবাদিকখিনিও জানে যে বিজেপিৰ ভিতৰত থকা মানুহখিনিও একেখিনি কথা কৈ আছে। এইটো অলপ মই ভাবোঁ আপোনালোকৰ কাৰণে বেছি গ্ৰহণযোগ্য হ'ব। কাইলৈ দিনটো গোটেই কথাবোৰ প্ৰকাশ হ'ব। ইতিমধ্যে যথেষ্ট আমাৰ সময় আমাৰ নিৰ্বাচনী প্ৰচাৰত আমি সকলোৱে দিলোঁ, গোটেই দেশবাসী ৰাইজ